মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ উত্তৰ কাৰ্বি আংলং আৰু আংলং ডিষ্ট্ৰিক্টৰ মানে একচুৱেলি ডিফু যিটো ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টৰ তোমালোকৰ প্ৰি ফাইনেল এক্সামটো বহুদিন আগতে হৈ গৈছে। মোক কোৱেশ্চনটো সেই সময়তে দিছিল, কিন্তু কিবা এটা কাৰণত মোৰ ভিডিঅ'টো বনোৱা নহ'ল। তো তোমালোকে চাই যাবা। যিহেতু কাৰ্বি আংলঙৰ পৰা চাই আছা তোমালোকে কবা মোক কিমান পাইছা, আৰু যিহেতু বেলেগ ডিষ্ট্ৰিক্টৰ পৰা চাই আছা তোমালোকৰ ফাইনেলত কামত আহিব, ঠিক আছে। কোৱেশ্চন 1ত কি কৈছে, যদি পি সমানুপাতিক কিউ আৰু পি ইকুৱেল টু 6 হলে কিউ ইকুৱেল টু 30, তেন্তে পি ইকুৱেল টু 2 হলে কিউৰ মান হ'ব। চাবা এই মেথছবোৰ আমাৰ কেনেকৈ কৰিব লাগে। তোমালোকে জানা এইটো কিতাপৰে কুৱেশ্চন 10 হয়। এইটো তেনেহলে কেনেকৈ হয় 10 এইটো দেখাই দি আছো। বেলেগ সমানুপাতিক যদি দিয়ে তেনেহলে কেনেকৈ কৰিবা এইটো দেখাই দিছো। পি সমানুপাতিক কিউ, পি সমানুপাতিক আছে এইটো ইকুৱেল বুলি লিখি লবা। তোমালোকে ধ্ৰুৱক এটা দিবা, কে কিউ লিখিলে হল। কে কিউ আমি লিখি ললো। এতিয়া তোমালোকৰ প্ৰথমতে প্ৰশ্নত দিয়া আছে যে পিৰ মান 6 কিউৰ মান 30। পিৰ মান 6 হলে কিউৰ মান 30 হয়। তেনেহলে ইয়াৰ পৰা আমি কি ক'ব পাৰো, 30টো তোমালোকৰ ইনটু আছে, এইটো সাইডত আহি কি হ'ব, হৰণ হ'ব। 6 ৰে 1 বাৰ, 6 ৰে কাটিলে 5 বাৰ, তাৰমানে কেৰ মান তোমালোকে পালা 1/5। এতিয়া আমি কি কৰিম, আমাক সুধিছে, আমি এই লাইনটো আকৌ লিখি ল'ম যে পি ইকুৱেল টু কে কিউ। আমাক সুধিছে যে পিৰ মান 2 হলে আৰু কেৰ মান আমি অলপ আগতে ওলাইছো 1/5 কে। চোৱা বজ্ৰ পূৰণ হ'ব, 5টো তলত আছে, এইটো সাইডত আহি পূৰণ হ'ব, তেনেহলে হ'ব 10 কিউ। ঠিক আছে, এইটো নিয়মত তোমালোকে গোটেইবিলাক কৰিব পাৰিবা। নেক্সট প্ৰশ্নটো তোমালোকৰ 1 to 8, ঠিক আছে। 1 to 8ক আমাৰ কৰিব লাগিব। 1 to 8 আমি উৎপাদক কৰিম। 2ৰে দিলে 6 বাৰ, 4 বাৰ, 2ৰে দিয়া তুমি পাবা কিমান 3, তাৰপিছত পাবা তুমি 2। সো 32 পালো আমি। 32 2ৰে দিলে 16, 2ৰে দিলে তোমালোকে 8 পাবা, 2ৰে দিলে 4, 2ৰে দিলে 2 পাবা। এতিয়া তোমালোকৰ কিমান হল, দুটা 1 2 3, তাৰমানে তোমালোকৰ কি হ'ব, 3টা 2 বাহিৰত আহিব, এটা 2 ভিতৰত থাকি যাব। 3টা 2 মানে তোমালোকে হ'ব 2 into 2 into 2। দুটা 2ৰ কাৰণে এটাকে 2 আহিছে, আৰু এই এটা আছে এইটো ৰুট ওভাৰৰ ভিতৰত থাকিব, তাৰমানে তোমালোকে পাবা 2 into 2 4, 4 into 2 8, 8 root 2। প্ৰথমতে আমি 8 root 2 পালো, মাইনাস এতিয়া 32। 32 আমি কৰিছো, ইয়াৰ পৰা কেইটা কি আছে, 2 আছে। তোমালোকৰ দুটাৰ কাৰণে দুটা আহিব, এই দুটাৰ কাৰণে এটা, এই দুটাৰ কাৰণে এটা, আৰু এই 2টোৰ কাৰণে তোমালোকৰ ৰুট 2 এটা থাকি যাব, তাৰমানে 2 into 2 4 পাবা, মাইনাস 4 root 2। তাৰপিছত আছে মাইনাস 8 ৰুট ওভাৰ 8। চোৱা ৰুট ওভাৰ 8 আমাৰ এইখিনি কি আছে, দুটাৰ 2ৰ কাৰণে তোমালোকৰ এটা পাবা, আৰু এটাৰ কাৰণে এটা আহিল, তেনেহলে 2 root 2 আহিল। এতিয়া আমি চাম 8টা ৰুট 2ৰ পৰা 4টা ৰুট 2 বাদ দিলে তোমালোকৰ কিমানটা থাকিব, তোমালোকৰ থাকিব 4টা হল। 4টাৰ পৰা আকৌ যেতিয়া দুটা বাদ দিবা তেতিয়া দুটা ৰুট 2 থাকিব। তোমালোকৰ এ অপশন শুদ্ধ হৈ আছে। 23ৰ ঘনৰ এককৰ স্থানৰ অংকটো, অসমীয়াটো ঘনক হৈছে, কিন্তু ইয়াতে ইংলিছত ঠিক লিখিছে। চোৱা ঘন যেতিয়া কব, তাৰ মানে 3ৰ ওপৰত কি হ'ব, কিউব হ'ব। এককৰ স্থানত 3 আছে, এইটো কিউব। চোৱা এইটো কি হ'ব, 3 into 3 into 3, 3 into 3 9, 9ৰ লগত যদি 3 into কৰা তোমালোকে 27 পাবা, তেনেহলে 27ৰ এককৰ স্থানত 7 আছে, সেইকাৰণে 7 অপশন। তলৰ কোনজোৰ সহমৌলিক, ঠিক আছে। চোৱা সহমৌলিক তেতিয়া হ'ব যেতিয়া ইহঁতৰ মাজত মাত্ৰ 1ৰ বাহিৰে আৰু একো কমন নাযায়। অপশনটো হ'ব বি। চোৱা ইয়াতে 14 আৰু 35ৰ মাজত
তোমালোকৰ 1ৰ বাহিৰে 7 কমন আহে ঠিক আছে ইয়াতে 1ৰ বাহিৰে 31 কমন লব পাৰিবা ইয়াতে তো 2 যাব আৰু কিবা যাব পাৰে ইয়াতে চোৱা 1ৰ বাহিৰে আৰু একো কমন নাযায় সেইকাৰণে বি অপচনটো তোমালোকৰ শুদ্ধ হ'ব নেক্সট এইটো এটা তোমালোকৰ কি হ'ব এইটো এটা তোমালোকৰ পৰিমেয় সংখ্যা হ'ব ঠিক আছে পৰিমেয় সংখ্যা কেনেকৈ হয় চাবা তোমালোকে 2 3 5 এটো লিখি ললা দুই ঘৰৰ ওপৰত আজ দিয়া আছে তেনেহলে তলত দুটা 9 হ'ব হল তিয়া ওপৰত কি হ'ব মাইনাস এই আজ দিয়াৰ আগত কি দিয়া আছে 2 তেনেহলে হ'ব 2 3 3 ডিভাইড বাই 9 9 এটো হ'ব তোমালোকৰ আসলতে সংখ্যাটো ঠিক আছে এটো হ'ব এটা পৰিমেয় সংখ্যা আটাইতকৈ সৰু যৌগিক সংখ্যা আৰু আটাইতকৈ সৰু মৌলিক সংখ্যাৰ পাৰ্থক্য চাবা প্ৰথমতে আটাইতকৈ সৰু মৌলিক সংখ্যাটো আমি জানো 2 ঠিক আছে এতিয়া আটাইতকৈ সৰু যৌগিক সংখ্যা কি যৌগিক সংখ্যা মানে এটা উৎপাদক 1 থাকিব এটা সেই সংখ্যাটো থাকিব আৰু এটা বেলেগ থাকিব লাগিব তেনেকুৱা আটাইতকৈ সৰু সংখ্যা হল তোমালোকৰ 4 4ৰ আগত আৰু নাহে 4ত কি হ'ব এটা 1 উৎপাদক পাবা এটা 4 আৰু 4ক যদি আমি 2 এৰে দেও তাৰ মানে 2 এটা এক্সট্ৰা উৎপাদক আহি আছে এতিয়া আমাৰ যৌগিক সংখ্যাটো হল আটাইতকৈ সৰু 4 আৰু আটাইতকৈ মৌলিক সংখ্যা হল 2 এতিয়া আমি যদি পাৰ্থক্য মানে কি বিয়োগ কৰিব লাগিব তাৰ মানে 4ৰ পৰা 2 বাদ দিলে তোমালোকে 2 পাবা এনসারটো হ'ব সি নেক্সট কোশ্চেন তলৰ কোনটো বহুপদ সোয়া বহুপদ হ'ব কাৰণে আমাৰ কি হ'ব লাগিব xৰ পাৱাৰ বিলাক পূৰ্ণ সংখ্যা হ'ব লাগে তাৰ মানে 1 2 3 পাৱাৰ xৰ পাৱাৰ বিলাক এনেকুৱা থাকিব লাগিব ইয়াতে সোয়া ৰুট ওভাৰ আছে ৰুট ওভাৰ মানে পাৱাৰটো কি হয় 1/2 তাৰ মানে এটো নহয় এটো 3/2 পৰিমেয় সংখ্যা হিচাপে আছে এটো নহয় এটো ৰুট ওভাৰত আছে এটো নহয় এটো সোয়া xৰ ওপৰত ৰুট নাই 3ৰ ওপৰত হে আছে তেনেহলে ডি অপচনটো শুদ্ধ হ'ব নেক্সট আমাক কৈছে যে বহুপদৰ শূন্যবোৰ এই আমাৰ বহুপদটো যে দিয়া আছে এই বহুপদটোৰ শূন্যবোৰ মানে ইয়াৰ এনসার কোনটো হ'ব সোয়া তোমালোকে এই মানবোৰ বহাই 0 হলে এটো হ'ব আৰু যদি তোমালোকে উৎপাদক বিশ্লেষণ কৰা তাৰ পৰাও তোমালোকে উলিয়াব পাৰিবা সো উৎপাদক বিশ্লেষণ কৰিলে অলপ টান হ'ব আমি কি কৰিম আমি ইয়াতে বহাই চাম সাপোজ √2 টো বহাই চালো √2 স্কয়াৰ মাইনাস তোমালোকৰ √2 ইনটু √2 12 সো এটো ক্যান্সেল মানে 2 পালা 2 কে √2 ক্যান্সেল তাৰ মানে 2 আহিব 2 ৰ পৰা 2 বাদ দিলে শূন্য কিন্তু মাইনাসৰ 12 থাকে সো শূন্যবোৰ কি হ'ব বহালে 0 হ'ব লাগিব তেনেহলে এটো নহয় আমি সেকেন্ডটো চেক কৰি চাম 3√2 তাৰ মানে 3√2 স্কয়াৰ ঠিক আছে মাইনাস √2 তাৰ লগত 3√2 মাইনাস 12 সো 3 ৰ ওপৰত স্কয়াৰ হ'ব তাৰ মানে তোমালোকে কিমান পাবা 3 ৰ ওপৰত স্কয়াৰ মানে 9 আৰু √2 ৰ ওপৰত স্কয়াৰ কৰিলে 2 ইয়াতে কি হৈ আছে সোয়া √2 তোমালোকে 2 পাবা 2 ৰ লগত 3 ইনটু কৰিলে 6 হ'ব ঠিক আছে সোয়া √2 আৰু √2 2 হ'ব 2 ৰ লগত 3 ইনটু কৰিছো 6 পাইছো এতিয়া এটো 18 হ'ব 2 ইনটু 9 এই দুটা প্লাস কৰিলে 18 তেনেহলে এটো এটা শূন্য হয় আৰু আমি সেকেন্ডটো চেক কৰিব লাগিব এটো হয় নে নাই সো x ৰ মান দিয়া আছে মাইনাসৰ 2√2 তাৰ মানে প্ৰথমে মাইনাসৰ 2√2 স্কয়াৰ তাৰ পিছত ইয়াতে কি আছে মাইনাস √2 তাৰ লগত মাইনাসৰ 2√2 লেখত আছে আমাৰ 12 ঠিক আছে সবা মাইনাসৰ স্কয়াৰ কৰিলে প্লাস পাবা 2 ৰ কৰিলে 4 হ'ব আৰু √2 ৰ স্কয়াৰ কৰিলে কি হয় সোয়া এটো স্কয়াৰ ৰুট ওভাৰ ক্যান্সেল হয় তাৰ মানে 2 পাবা মাইনাস মাইনাসত প্লাস হ'ব তোমালোকে 2 এটা থাকিল আৰু √2 আৰু √2 ইনটু কৰিলে কি হয় 2 আহে তো আমি জানো এতিয়া চাবা 8 + 4 - 12 ইয়াতে আহিল তোমালোকৰ 12 + 12 - 12 ইকুৱেল টু তোমালোকৰ কি আহিল 0
তাৰমানে এই দুটাই তোমালোকৰ হৈ আছে তেনেহলে এইটো অপশন শুদ্ধ হ'ব নেক্সট চোৱা ত্ৰিমাত্ৰিক বহুপদ ইয়াতে অসমীয়া বানান বিলাক ভুল দিয়া আছে ঠিক আছে এটা শূন্য 0 হয় তেন্তে আন দুটা শূন্যৰ গুণফল হ'ব আমাক দিয়া ধৰি ললো আমাক আলফা ইকুৱেল টু 0 দিয়া আছে ঠিক আছে চোৱা আমি এইটো জানো আলফা বিটা প্লাস বিটা গামা প্লাস তোমালোকৰ গামা আলফা ইকুৱেল টু জানো কি c বাই a বা x ৰ সহগ বাই কি হ'ব a ঠিক আছে এতিয়া আমাৰ আলফা ইকুৱেল টু 0 দিয়া আছে আন দুটা শূন্যৰ গুণফল সুধিছে আমাৰ আলফাৰ মান 0 দিয়া আছে এটো আমি 0 বহাই দিলো বিটা গামা থাকিল ইয়াতে আলফা থাকিল সরি বিটা গামা থাকিল আলফাৰ মান 0 c বাই a তেনেহলে চোৱা এটো 0 ইনটু আছে এটো 0 ইনটু আছে মানে ক্যান্সেল হ'ব তোমালোকৰ c 0 ৰ লগত যেটো ইনটু কৰা 0 এ পাবা তেনেহলে অপশনটো হ'ব c বাই a আমাক এই অপশনত দিয়া আছে তোমালোকে নেক্সট পেজটো চাবা সো এবাৰ উক্তি আৰু যুক্তি হিচাপে তোমালোকক কোৱেশ্চন দিয়া আছে কি কৈছে যে বহুপদ 2x² + 3x + 5 ৰ শূন্য দুটাৰ যোগফল আমাক দিয়া আছে সো যোগফল মানে তোমালোকে জানা কি x ৰ মাইনাস x ৰ সহগ 3 ডিভাইড বাই x² ৰ সহগ মানে এটো ঠিকে দিয়া আছে হয় এতিয়া তোমালোকৰ নেক্সট কোৱেশ্চনটোৰ এটা দ্বিঘাত বহুপদ চোৱা এটো ত্ৰিঘাত বহুপদ দিয়া আছে x ৰ পাৱাৰ 3 দিয়া আছে মানে এটো অশুদ্ধ ঠিক আছে 1 নংটো শুদ্ধ 2 নংটো অশুদ্ধ চোৱা উক্তি 1 আৰু 2 উভয় শুদ্ধ নহয় উক্তি 1 অশুদ্ধ 2 শুদ্ধ এটো নহয় উক্তি 1 আৰু 2 উভয় অশুদ্ধ উক্তি 1 শুদ্ধ আৰু 2 অশুদ্ধ তোমালোকৰ ডি স্টেটমেন্টটো বা উক্তিটো শুদ্ধ দিয়া আছে সো নেক্সট কোৱেশ্চনটো আমাক এটো দিয়া আছে তেনেহলে y ৰ মান কিমান হ'ব সো এই দুটা স্টেটমেন্টৰ পৰা আমি কি কও প্ৰথমতে আমি প্ৰথম দুটা স্টেটমেন্ট লম x - y তোমালোকে ইয়াৰ পৰা ক'ব পাৰিবা এটো ক্যান্সেল মানে x + y = x - y ঠিক আছে সো ইয়াৰ পৰা আমি এটো আৰু এটো লব পাৰো এটো লব পাৰো চাও আমি কি কৰো সো এইটোক আমি কি লিখিব পাৰিম এইটোক আমি লিখিব পাৰিম 2 * 2 * 2 তাৰমানে আমি লিখিব পাৰিম 2 ৰ পাৱাৰ 3 এতিয়া ৰুট ওভাৰ মানে তোমালোকে জানা কি হয় পাৱাৰটো 1/2 হয় ঠিক আছে তাৰমানে এইটো ৰুট ওভাৰ 8 মানে হ'ব তোমালোকৰ 2 3 * 1 3/2 এটো হ'ব তোমালোকৰ ৰুট 8 মানে চোৱা আমি x - y আৰু x + y = পাইছো আমি কি কৰিম একবাৰ x সো একবাৰ এটো আমাৰ লব নালাগে আমি x + y = একবাৰ এটো লম মানে 2 ৰ পাৱাৰ 3/2 2 ক্যান্সেল ইয়াৰ পৰা চোৱা x + y = 3/2 এটো আমি ৰাখি থলো আৰু তোমালোকৰ x কি আছে 2x - y ইয়াতে তোমালোকৰ ৰুট ওভাৰ 8 আছে এটো আমি লিখিব পাৰিম 3/2 এটো ক্যান্সেল x - y = আমি লিখিব পাৰিম 3/2 ইয়াত পৰা আমি প্ৰতিস্থাপন কৰিব পাৰো বজ্ৰ কি অপনয়ন কৰিব পাৰো সাপোজ প্ৰতিস্থাপন কৰি দিলো মাইনাস আছে এটো সাইডত লৈ যোৱা প্লাস পাবা এতিয়া x ৰ মান 3/2 তোমালোকৰ y থাকিল সো 3/2 এটো সাইডত গলে মাইনাস হ'ব তোমালোকৰ y ৰ মান কিমান হ'ব 0 হ'ব ঠিক আছে তোমালোকে ইয়াৰ পৰাও কৰি দিব পাৰিলা হয় প্লাসৰ x মাইনাসৰ x ক্যান্সেল প্লাস y আছে প্লাস y এটো সাইডত মাইনাস y এটো সাইডত আনি দিলে তোমালোকৰ কি হ'ব প্লাস হ'ব 2y = 0 তাৰ পিছত y ৰ মান 0 তাৰ পৰাও কৰিব পাৰিলা হয় ঠিক আছে আমি কৰি দেখা দিলো এটো নিয়মত তোমালোকৰ হ'ব আৰু এইটোতো দেখাই দি আছো ঠিক আছে আমি প্ৰথমতে কৈছিলো নহয় বুলি x - y সোয়া এটো প্লাস গোটে কেটা এটো সাইডত আনিয়া মাইনাস হ'ব প্লাস হ'ব = 0
প্লাস মাইনাস কেনসেল, এইটো হ'ব তোমালোকৰ 2y = 0, y = 0 ইনটু আছে হৰণ হ'ব 0, ঠিক আছে। এইটো নিয়মতে ইজি হল আমাৰ y এর মান 0 ওলাতে। অপশনটো কোনটো হ'ব? অপশনটো সি অপশন হ'ব। নেক্সট কোশ্চেন তোমালোকক দিয়া আছে সমীকৰণৰ কোনো সমাধান নাথাকে। সমাধান কেতিয়া নাথাকে? সমাধান নাথাকে যেতিয়া a1/a2 = b1/b2 not = যেতিয়া c1/c2 হয়, ঠিক আছে। এতিয়া তোমালোকৰ ইয়াতে x ৰ লগত কি দিয়া আছে? 1 দিয়া আছে, x ৰ লগত 5 দিয়া আছে, ইয়াতে x ৰ লগত 2 দিয়া আছে, x ৰ লগত k দিয়া আছে, ঠিক আছে। এতিয়া বজ্ৰপূৰণ কৰা k, এটো কৰিলে তোমালোকে পাবা 10, তাৰ মানে x ৰ মান কিমান হল? 10 হল। সরি k এর মান তোমালোকৰ কি হল? 10 হল। নেক্সট তোমালোকৰ দুটা সমীকৰণ দিয়া আছে, সমীকৰণৰ ৰেখ দুডাল কি হ'ব? মিলি যাব নে সমান্তৰাল হ'ব? সো আমি কৰি চাব লাগিব। a1/a2 মানে 2 ৰ তলত কি আহিব? 1 আহিব x ৰ লগত। ইয়াতে তোমালোকৰ আছে 3, ইয়াতে আছে -2। সো প্ৰথম দুটাই তোমালোকৰ মিলা নাই। প্ৰথম দুটা মানে মিলা নাই মানে কি? সো তোমালোকক কৈ দিছো কোনটো হলে কি হয়। a1/a2 not = b1/b2 এটো হলে তোমালোকৰ কটাকটি কৰা ৰেখা, কটাকটি কৰা ৰেখা হল। যদি a1/a2 = b1/b2 = তোমালোকৰ c1/c2 এটো হয় মিলি যোৱা ৰেখা, মিলি যোৱা ৰেখা হল। আৰু যদি এইটো হয় not = c1/c2 সমান্তৰাল হয়, ঠিক আছে। তোমালোকৰ কি হৈছে? প্ৰথমটো হৈ গল, আমি কত কৰিছিলো? ইয়াতে কৰিছিলো। প্ৰথমটো হৈ গল, তেনেহলে তোমালোকৰ কটাকটি কৰা ৰেখা এটা বিন্দুত ছেদ কৰে, ঠিক আছে। কটাকটি কৰে মানে এটা বিন্দুতে কৰে। তোমালোকৰ সি অপশনটো শুদ্ধ হ'ব। নেক্সট আমাক এটা দ্বিঘাত সমীকৰণ দিয়া আছে। যদি এটা সমাধান x = 3 হয়, তেন্তে k এর মান সুধিছে আমাক। x ৰ ঠাইত আমি 3 বহাই দিম, ইজি আমাক ওলাই যাব। যত x আছে তাতে 3 বহাই দিয়া, x ৰ ঠাইত 3, মাজতে ইনটু নাছিল কিন্তু ইনটু আছে মনে মনে, ঠিক আছে। তোমালোকৰ k - 1 x ৰ ঠাইত 3 বহাই দিলাও, ইয়াতে 0, ঠিক আছে। সরি এটো প্লাসত আছে। সো 3 স্কয়ার মানে তোমালোকৰ কি হ'ব? 9, 9 ৰ লগত 3 ইনটু কৰিলে তোমালোকে 27 পাবা। k - 1 এনেকৈ ৰাখি থোৱা, +9 = 0। সো k - 1 এই দুটা প্লাস কৰি দিলে তোমালোকে কিমান পাবা? 36 পাবা = 0। k - 1 3 থাকি গল, প্লাস আছে এটো সাইডত গলে মাইনাস পাবা। এতিয়া k - 1 3 ইনটু আছে এটো সাইডত গলে কি হ'ব? হৰণ হ'ব। কাটি দিয়া, 3 ৰ মাজত 1, 6 ৰ মাজত 2, k - 1 এটো সোয়া তোমালোকৰ -12 হল। k মাইনাস আছে এটো সাইডত গলে প্লাস হ'ব। এতিয়া এটা মাইনাস এটা প্লাস এনেকুৱা থাকিলে কি কৰিব লাগে? ডাঙৰটোৰ পৰা সৰুটো বাদ দিব লাগে, আৰু ডাঙৰটোৰ আগত যি চিন আছে এটো বহাই দিব লাগে। তেনেহলে তোমালোকৰ এনসারটো আহিল k এর মান কিমান? -11, এটো এনসার আহিল। এতিয়া নেক্সট আমাক কোশ্চেন সুধিছে যে এটা দ্বিঘাত সমীকৰণৰ মূল দুটা দিয়া আছে তোমালোকৰ 5 আৰু 2 হলে সমীকৰণটো হ'ব। সো প্ৰশ্নটো ভুল দিয়া আছে, হলে 5 অপশন হিসাবত হলে 5 ৰ আগত মাইনাস হ'ব লাগিব, নহলে 2 ৰ আগত, ঠিক আছে। আৰু এইটো কোশ্চেন মতে কি হ'ব? সো মূল দুটা যোগ কৰিলে তোমালোকে 7 পাবা, আৰু ইনটু কৰিলে কিমান পাবা? 10 পাবা। তেনেহলে কি আহিব? তোমালোকৰ x² মাইনাস তোমালোকৰ যোগফল লগত x আৰু শেষত 10 এইটো আহিব লাগিছিল, ঠিক আছে। কিন্তু এইটো অপশন নাই। যদি তোমালোকে 5 ৰ আগত মাইনাস কৰা নহলে 2 ৰ আগত কৰা, সাপোজ 2 ৰ আগত মাইনাস কৰিলো, তেতিয়া কি অপশন আহিব? 2 ৰ আগত আমি মাইনাস কৰিলো, তেনেহলে 5 আৰু এটা হল -2, তেনেহলে যোগ কৰো আমি, প্লাস মাইনাসত মাইনাস, তেনেহলে পাবা 3, আৰু ইনটু কৰিলে হ'ব -10 হল। তেতিয়া আমাৰ সমীকৰণটো আহিব x² মাইনাস যোগফল হল 3x তাৰপিছত -10 হল। তেনেহলে আমাৰ অপশনটো আহি আছে
বি অপশনটো আহি আছে ঠিক আছে আৰু যদি 5 ৰ আগত যদি মাইনাস হয় আৰু 2 ৰ আগত প্লাস হয় তেতিয়া কি হ'ব চাবা প্ৰথমতে আমি যোগ কৰিম তেনেহলে এটা মাইনাস এটা প্লাস হলে ডাঙৰটোৰ পৰা সৰুটো বাদ 3 পাবা ডাঙৰটোৰ আগত মাইনাস আছে তেনেহলে যোগফল আমাৰ -3 হল ইনটু কৰিলে আমাৰ -10 হ'ব সমীকৰণটো কি হ'ব x² ফৰ্মুলাৰ মাইনাস আৰু এইটো মাইনাসত প্লাস 3 লগতে x -10 তেতিয়া তোমালোকৰ সি অপশন হ'ব ঠিক আছে যদি 5 ৰ আগত মাইনাস থাকে তেনেহলে সি অপশন আৰু 2 ৰ আগত মাইনাস থাকিলে তোমালোকৰ বি অপশন হ'ব আৰু যদি এইটোই হয় তেতিয়া হলে 7 এইটো সমীকৰণ শুদ্ধ হ'ব নেক্সট তোমালোকৰ ইয়াৰ ভেদ নিৰূপক হ'ব ইয়াৰ ভেদ নিৰূপক তোমালোকৰ কি হ'ব এটো আমাক সুধিছে সো এটোৰ ভেদ নিৰূপক হ'ব তোমালোকৰ the discriminant of equation are to 0 is তোমালোকৰ b² - 4ac এটো হ'ব নেক্সট তোমাৰ কোশ্চেনটো আমাক দিয়া আছে এটো তোমালোকৰ কি দিয়া আছে an = কিমান দিয়া আছে x আৰু n ৰ প্ৰথমতে আমি n ৰ মান বিচাৰিব খুজিম চাবা তোমালোকৰ ফৰ্মুলা জানা a + n - 1 * d = কি হয় তোমালোকৰ আমাৰ an মানে শেষৰ পদটো কি দিয়া আছে x দিয়া আছে তেনেহলে a তোমালোকৰ দিয়া আছে 1 n - 1 d চাবা 6 ৰ পৰা 1 বাদ দিলে তোমালোকে 5 পাই যাবা এতিয়া 1 প্লাস কি হ'ব 5n - 5 = x তোমালোকৰ 5n তোমালোকে যদি এটো কৰা কিমান হ'ব -4 = x এতিয়া 5n = x মাইনাস আছে এটো সাইডত গলে প্লাস n ৰ মান কি হল x + 4/5 এটো হল তোমালোকৰ n ৰ মান হ'ব এতিয়া সোয়া আমার কি দিয়া আছে sn = দিয়া আছে sn = দিয়া আছে আমাৰ 148 তে sn ৰ আমি ফৰ্মুলা জানো n/2 a + an = 148 এতিয়া সোয়া n ৰ মান আমি অলপ আগতে ওলাইছো x + 4 / 5 তাৰ তলত আকৌ এটা 2 আছে ঠিক আছে আৰু এর মান প্ৰথম পদটো কিমান আছিল 1 আছিল 1 plus an মানে তোমালোকৰ কি দিয়া আছে x বুলি দিয়া আছে তোমালোকৰ = 148 এতিয়া চাবা x + 4/5 এটো তোমালোকৰ 2 ৰ তলত মনে মনে 1 আছে উলটাই দিয়া কি আহিব 1 + x আহিব = 148 চাবা আমি বজ্ৰ উপরে উপরে পূরণ কৰিম তলে তলে পূরণ কৰিম so x + 4 10 এর ইনটু হ'ব এটো তেনেহলে এটা 0 আহিব এতিয়া তোমালোকে ইনটু কৰা x ৰ লগত একবাৰ 1 তাৰ মানে x পাবা x ৰ লগত একবাৰ 4 তাৰ মানে কি পাবা x² পাবা এতিয়া 4 ৰ লগত 1 ইনটু কৰিলে 4 পাবা আৰু 4 ৰ লগত x ইনটু কৰিলে 4x কিমান পালা 5x ও মাজতে হ'ব লাগিছিল x² + 5x পালা আৰু তোমালোকে পালা 4 আৰু এটো মাইনাস কৰি দিয়া 1480 = 0 এতিয়া 1480 ৰ পৰা 4 বাদ দিয়া 10 ৰ পৰা 4 গলে 6 পাবা ইয়াতে 7 4 তোমালোকৰ 1476 ঠিক আছে মানে x² + 5x - 1476 ইয়াক যদি তোমালোকে উৎপাদক কৰা তেনেহলে মিলাওতে বহুত সময় লাগিব কোশ্চেনটো অলপ টান দিয়া আছে ঠিক আছে এতিয়া 1476 ক আমাৰ কি কৰিব লাগিব 1476 ৰ আমি এটা ফৰ্মুলা জানিছিলো b² - 4ac কৰিম ঠিক আছে সো b আছে তোমালোকৰ 5 - 4 a তোমালোকৰ 1 c আছে -1476 সো ইয়াতে পাবা 25 মাইনাস মাইনাসত প্লাস হয় এটো মই ক্যালকুলেটর মাৰি দিলু সো ক্যালকুলেটর মাৰি দিয়াৰ পিছত মোৰ আহিছে এটো 5904
তোমালোকে ক্যালকুলেশনটো কৰিবা মই অলপ আলিচিয়া কৰিলো তোমালোকৰ পাৱা 5929 ঠিক আছে এটোৰ তোমালোকৰ এতিয়া b স্কয়ার মাইনাস 4ac সো এটোৰ বৰ্গমূল আছে চাগে মোৰ মনত পৰে এটোৰ বৰ্গমূল হ'ব তোমালোকৰ 77 ঠিক আছে এটোৰ বৰ্গমূল কিমান পাবা 77 এতিয়া x - b plus minus root over এটো b square minus 4ac divided by 2a তেনেহলে আমাৰ b এর মান আছে 5 plus minus এটো বর্গমূল করিলে 77 পাম আমি 2 এর মান হল তোমালোকৰ 1 সো এটো একবার কি হ'ব প্লাজটো লম মাইনাসটো আমি নলও 2 তুমি পাবা ইয়াৰ পৰা 72 divided by 2 কিমান আহিব 36 আহিব এনসারটো হ'ব তোমালোকৰ বি অপশনটো শুদ্ধ হ'ব ঠিক আছে সো নেক্সট কোশ্চেনটো আমাক দিয়া আছে যে √7 √28 √63 ডট ডট সমান্তর প্রকৃতির পরবর্তী পদটো হ'ব ইয়াৰ পৰৱৰ্তী পদটো আমাৰ কি হ'ব এটো সুধিছে সো আমি যদি 7 এ পালো 28 ক লিখিব পাৰিবা 2 * 2 4 * 7 তাৰ মানে দুটা 2 ৰ কাৰণে এটা ওলাই আহিব আৰু এটা 7 থাকিব এটো তোমালোকে লিখিব পাৰিবা কিমান হ'ব 3 * 3 * 7 ঠিক আছে তাৰ মানে 3 তোমালোকৰ 7 সো এক কে বাঢ়ি গৈছে তাৰ মানে নেক্সট তো কি হ'ব 4√7 হ'ব এতিয়া 4√7 মানে কিমান 4 * 4 কৰা আৰু 7 তাৰ মানে ভিতৰত যায় এটো হ'ব সো দুটা 3 ৰ কাৰণে এটা 3 বাহিৰলৈ আহিছে তেনেহলে যেতিয়া এটা 4 বাহিৰত থাকিব কিটা 4 ভিতৰত সোমাব দুটা 4 * 4 16 তাৰ লগত 7 কিমান পাবা 42 2 4 7 1 তেনেহলে 1 1 2 তোমালোকৰ অপশন হ'ব ডি নেক্সট কৈছে যে এটা সমান্তর প্রকৃতির দ্বিতীয় পদটো 13 দি আছে পঞ্চম পদটো তোমালোকৰ 25 তেনেহলে 17তম পদটো আমাৰ কি হ'ব সুধিছে সো দ্বিতীয়তম পদটো মানে তোমালোকৰ কি হ'ব a + b = দি আছে 30 কেনেকে হল সোয়া মানে a2 = দি আছে 13 আমি ফর্মুলা জানো n - 1 * d সো n এর মান কিমান দি আছে 2 2 ৰ পৰা 1 বাদ দিয়া তেনেহলে a + 2 ৰ পৰা 1 বাদ দিলে 1d হল a2 মানে a + d = 13 দি আছে আৰু পঞ্চম পদ ইয়াতো আমি কি কৰিম যিমান পদ দি আছে তাতকৈ এক কম তাৰ মানে 4d = 25 সো আমি মাইনাস কৰি দিম মাইনাস কৰিলে এটো ক্যান্সেল হ'ব 1 ৰ পৰা 4 মাইনাস কৰিলে মাইনাসৰ 3 পাবা আৰু 13 ৰ পৰা 25 মাইনাস কৰিলে তোমালোকে পাবা মাইনাসৰ 12 ঠিক আছে মাইনাস মাইনাস ক্যান্সেল 3 12 ৰ মাজত 4 তাৰ মানে d ৰ মান আমি পালো 4 এতিয়া আমি a ৰ মান এটো সমীকৰণত বহাম a d ৰ মান হল 4 = 13 প্লাসত আছে এটো সাইডত গলে মাইনাস হ'ব তোমালোকৰ 9 পাবা a ৰ মান কিমান হল 9 এতিয়া আমাক খুদিছে 17তম পদটো সবা কেনেকে লিখিম a17 = লিখিব পাৰিবা a প্লাস ইয়াতকৈ এক কম 16d a মানে আমি জানো 9 প্লাস d মানে কিমান জানা 4 তেনেহলে 9 প্লাস 4 * 6 24 ৰ 4 হাতৰ হল 2 তোমাৰ 4 * 4 6 হ'ব তাৰ মানে তোমালোকে পাই যাবা কিমান 6 73 অপশনটো আহিব বি অপশনটো নেক্সট তোমালোকৰ এটোৰ শীৰ্ষবিন্দুৰ পৰিসীমা সুধিছে সোয়া যদি তোমালোকে দূৰত্ব ওলাই পৰিসীমা ওলাব যোৱা তেনেহলে সোয়া 0,4 তোমালোকে যদি এনেকৈ লোৱা 0 1 2 3 সাপোজ এটা 4 ওপৰত আমি কিমান লব লাগিব ওপৰতে 4 লব লাগিব 1 2 3 তোমালোকৰ 4 ঠিক আছে এতিয়া 0,4 0,4 তাৰ মানে x ৰ মান 0 y ৰ মান 4 তোমালোকৰ ইয়াতে নেক্সট 0,0 তাৰ মানে এইটো বিন্দু 3,0 মানে x ৰ মান 3 y ৰ মান 0 তোমালোকৰ এইটো হ'ব ত্ৰিভুজ এতিয়া তোমালোকৰ এইটো সাইডৰ বাহুৰ দিক কিমান হল 3 এইটো সাইডত হল 4 এতিয়া কৰ্ণ ওলাব লাগিব কৰ্ণ আমি কেনেকৈ ওলাম এইটো 90 ডিগ্ৰী
তেনেহলে আমি জানো কর্ণ স্কয়ার ইকুয়াল টু কর্ণর নাম দিলো a, তাহলে a স্কয়ার ইকুয়াল টু কি হবে ভূমি স্কয়ার প্লাস লম্ব স্কয়ার কিমান পাবা 9 প্লাস 16 তো রুট ওভার হবো কিমান পাবা 25 বর্গমূল কৰিলে 5 তার মানে ইয়ার মান হল 5 এতিয়া পরিসীমা কি কৰিব লাগে যোগ কৰিব লাগে তিনিওটাৰ 3 আৰু 5 8 8 ৰ লগত 4 যোগ কৰিলে 12 পাবা তোমালোকৰ এনসার হ'ব বি এনসার হ'ব এতিয়া এ বি ৰেখাখণ্ডৰ মধ্যবিন্দু হল এটো যদি বি ৰ স্থানাঙ্ক এটো হয় তেনেহলে এ ৰ স্থানাঙ্ক কি হ'ব সোয়া তোমালোকৰ এটা এ বি ৰেখা দিয়া আছে পি টো হল মধ্যবিন্দু 0,4 বি বিন্দুৰ স্থানাঙ্ক দিয়া আছে -2 3 এ বিন্দুৰ স্থানাঙ্ক সুধিছে সোয়া এ বিন্দুৰ ধৰি ললো xy এতিয়া মধ্যবিন্দুৰ স্থানাঙ্কৰ সূত্ৰ কি আছিল তোমালোকৰ আছিল x1 + x2/2 y1 + y2/2 ঠিক আছে তাৰ মানে কি হ'ব তাৰমানে হ'ব x প্লাস মাইনাসত মাইনাস ডিভাইড বাই 2 প্ৰথমটোৰ লগত ইকুৱেল হ'ব এতিয়া বজ্ৰপূৰণ কৰি দিয়া a ৰ লগত 1 ৰ ইনটু কৰিলে x - 2 সো 2 ৰ লগত 0 ইনটু কৰিলে 0 পাবা মানে x ৰ মান কি হল মাইনাস আছে এটো সাইডত গলে প্লাস সো x ৰ মান প্লাসত 2 হোৱা দুটা অপচন আছে আমাৰ এতিয়া আমি y ৰ মান চাম সো y + 3 মানে y + 3/2 ইকুয়াল টু কার লগত সমান হ'ব 4 ৰ লগত বজ্ৰপূৰণ কৰি দিয়া y + 3 ইকুয়াল টু 8 তার মানে কি হল y ইকুয়াল টু 8 প্লাস আছে এটো সাইডত গলে -5 পাবা y ৰ মান 5 x ৰ মান 2 y ৰ মান 5 এই অপশনটো শুদ্ধ হৈ আছে এতিয়া 12 সেন্টিমিটার বাহুৰ দৈৰ্ঘ্যৰ এটা সমবাহু ত্ৰিভুজৰ উচ্চতা সো 12 সেন্টিমিটার বাহুৰ এটা সমবাহু ত্ৰিভুজৰ উচ্চতা বাহুবিলাক কি দিয়া আছে তোমালোকৰ সমবাহু দিয়া আছে এ বি সি এটা কি দিয়া আছে সমবাহু ত্রিভুজ দিয়া আছে ঠিক আছে ইয়াতে 12 এটো 12 সো আমি যদি আধা লও তেনেহলে কি পাম 6 পাম এটো আমি ও বুলি নাম দিলু সাপোজ না নহলে পি এর নাম দিলু সো এটো 12 কিন্তু আধা ললে তোমালোকে কি পাবা 6 এতিয়া এটো লম্ব আমি পাইথাগোরাসৰ সূত্ৰ বহাম তোমালোকৰ কর্ণ কোনটো হ'ব এটো এ বি স্কয়ার ইকুয়াল টু ভূমি আছে বিপি প্লাস এপি এতিয়া এবি কিমান দিয়া আছে 12 দিয়া আছে বিপি কিমান দিয়া আছে তোমালোকৰ 6 দিয়া আছে আমাক এপি উলাব লাগে উচ্চতা সুধিছে আমাক চাবা 12 স্কয়ার কৰিলে মানে 12 আৰু 12 ৰ ইনটু কৰিলে 144 পাবা 6 ৰ কৰিলে 6 * 6 36 পাবা এপি স্কয়ার 144 সো এটা সাইডত আনি দিয়া 144 তোমালোকৰ 144 - 36 কিমান পাবা 14 ৰ পৰা 6 বাদ দিলে তোমালোকৰ আহিব 8 আৰু ইয়াতে 3 আছে 3 পৰা 0 108 মানে কি আহিল 108 এপি স্কয়ার আছে এটা সাইডত আনি দিয়া ৰুট ওভাৰ হ'ব সো 108 ৰুট ওভাৰ এনেকুৱা নাই তেনেহলে ইয়াক আমাৰ অলপ সলিউশন কৰিব লাগিব 108 ক তোমালোকৰ কি হেৰে যায় 2 এৰে যাব 5 বাৰ 4 বাৰ 2 এৰে দিলে তোমালোকৰ যাব 27 বাৰ 3 এৰে দিলে 9 বাৰ 3 এৰে দিলে 3 বাৰ তেনেহলে সোয়া দুটা তোমালোকৰ 2 ৰ কাৰণে এটা 2 বাহিৰত দুটা 3 ৰ কাৰণে এটা 3 বাহিৰত আৰু এটা 3 থাকি গল 2 * 3 6 √3 এপি তাৰ মানে 6 √3 তোমালোকৰ এনসারটো হ'ব বি অপশনটো শুদ্ধ হৈ আছে নেক্সট যদি দুটা সদৃশ ত্ৰিভুজৰ বাহু হয় ইহতৰ কালি সোয়া কালিটো কি হ'ব ইহতৰ বর্গ হ'ব 4 স্কয়ার মানে 16 পাবা 9 স্কয়ার মানে 81 বি অপশনটো শুদ্ধ নেক্সট তোমাক এটা ত্রিভুজ দিয়া আছে সি কোণটো আৰু বি কোণটো দিয়া আছে তেন্তে আর সো এটো সদৃশ হয় एक्चुअली প্রথমতে আমি ত্রিভুজ দুটা আঁকিলো এটা ত্রিভুজ তোমালোকৰ এ বি সি আনটো হল পি কিউ আর সো সদৃশ দিয়া আছে তাৰ মানে এ কোণৰ লগত পি কোণ সমান সো সি কোণৰ লগত সি কোণ 60 দিয়া আছে সি কোণ 60 সিৰ লগত কি হ'ব আর সমান হ'ব
এতিয়া এটো 60 এতিয়া তোমালোকৰ বি কোণ কিমান দিয়া আছে 75 এটো হ'ব 75 তেনেহলে কিউ 75 তেনেহলে সুধিছে তোমালোকৰ সো একচুয়ালি এটো আর নহয় পি হে সুধিব লাগিছিল তোমালোকৰ পি এ বি সি দিয়া আছে পি পি কিউ আর দিয়া আছে এটা আর নহব পি হে হ'ব হল তেনেহলে সিৰ মান দিয়া থাকিব নোৱাৰে সিৰ মান দিয়া থাকিলে আৰৰ মান চাও আমাৰ সিৰ মান কি হয় 60 অপশন আছে নেকি আছে তো আৰৰ মান কি হ'ব 60 অপশন দিয়া আছে সো tan থিটা ইকুয়াল টু মই ভাবিছিলো কি হয় এই দুটা দিয়া আছে মই ভাবিছিলো যে আমাক এটো সুধিছিল ঠিক আছে এটো নহয় আরে সুধিছে 60 হ'ব এটো tan থিটা ইকুয়াল টু √3 হয় তেন্তে sec থিটা কিমান হ'ব সো tan থিটা ইকুয়াল টু √3 আমাৰ জানিব লাগিব 10 ৰ কিমান ডিগ্ৰীত √3 সো tan 60 কিমান হৈ যায় √3 হৈ যায় তেনেহলে tan ক্যান্সেল থিটা ইকুয়াল টু 60 এতিয়া আমাৰ থিটাৰ ঠাইত আমি sec 60 থিটা দিয়া আছে ইয়াতে আমি 60 বহাম এতিয়া sec 60 কিমান sec 60 হয় তোমালোকৰ sec 60 হল 2 তোমালোকৰ এনসারটো হ'ব 2 অপশনটো হ'ব এ সো নেক্সট কোশ্চেনটো আমাক কি কৈছে যে sin স্কয়ার থিটা প্লাস sin এর পাওয়ার 4 থিটা ইকুয়াল টু 1 আমাক এটো ওলাব দিছে ঠিক আছে সো আমি sin এর পাওয়ার 4 এটো রাখি থম এটো তোমালোকৰ প্লাসত আছে এটো সাইডত গলে মাইনাসত হ'ব এতিয়া তোমালোকে জানা sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা ইকুয়াল টু 1 আমি কি কব পাৰো cos স্কয়ার থিটা ইকুয়াল টু 1 মাইনাস sin স্কয়ার থিটা কি কৰিবা 1 মাইনাস sin স্কয়ার থিটাৰ ঠাইত তোমালোকে cos স্কয়ার থিটা লিখি দিয়া সো sin এর পাওয়ার 4 এতিয়া আমি এটো যদি স্কয়ার টু এটো সাইডত আনো কি হ'ব ৰুট ওভাৰ হিচাপে আহিব cos থিটা ঠিক আছে সো এটো তোমালোকে কি লিখিব পাৰিবা sin এর পাওয়ার 4 মানে এটো কি আছে একচুয়ালি আমি এটো এনেকৈ লিখিব পাৰো sin এর পাওয়ার 4 আৰু ৰুট ওভাৰ মানে তোমালোকৰ কি হয় জানা 1/2 হ'ব cos থিটা এটো পূৰণ হয় তেনেহলে হ'ব 2 তাৰমানে তোমালোকৰ ইয়াতে ভিতৰত পালা sin থিটা হোল স্কয়ার cos থিটা হল এতিয়া sin থিটা হোল স্কয়ার মানে এটো লিখিব পাৰা sin থিটা sin স্কয়ার থিটা এতিয়া sin স্কয়ার থিটা মানে আমি লিখিব পাৰো sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা ইকুয়াল টু 1 sin স্কয়ার থিটা ইকুয়াল টু হল 1 প্লাস আছে এটো সাইডত গলে মাইনাসত যেতিয়া তোমালোকৰ ক্যালকুলেশন তো ইজি জানিবা ফর্মুলা বিলাক জানিবা তোমালোকৰ কাৰণে ইজি হ'ব সো 1 মাইনাস cos স্কয়ার থিটা বহাই দিম আমি ইয়াতে সো cos থিটা ইকুয়াল টু কি পালো আমি 1 মাইনাস cos স্কয়ার থিটা এটো ফর্মুলাৰ পৰা আমাক যেটো গিভেন আছিল এতিয়া সাম আমি কি হয় আমাক যেটো দিয়া আছে হেটো হল cos থিটা প্লাস cos স্কয়ার থিটা আমাক ওলাব দিছে cos থিটা প্লাস cos স্কয়ার থিটা ইয়াৰ পৰা কৰিব পাৰো 1 সো মাইনাস আছে এটো সাইডত লৈ যোৱা প্লাস হ'ব cos থিটা প্লাস cos স্কয়ার থিটা ইকুয়াল টু কি পালো 1 পালো এনসারটো হ'ব সি নেক্সট কোশ্চেনটো তোমালোকক দিয়া আছে সো cos থিটা দিয়া আছে তোমালোকৰ tan থিটা ওলাব দিছে তোমালোকে যদি ছবি আঁকি কৰা তেনেহলে বহুত সময় লাগিব আমি ইজি ফর্মুলাত কৰিম সো cos থিটা দিয়া আছে 4/5 আমি sec থিটা ওলাব পাৰো sec থিটা মানে কি আর উল্টা মানে 5/4 হ'ব গল এতিয়া আমি tan থিটা কেনেকে ফর্মুলাত পঢ়াই উলাম 1 প্লাস tan স্কয়ার থিটা ইজ ইকুয়াল টু কি হয় sec স্কয়ার থিটা এটা আমি জানো এতিয়া 1 প্লাস tan স্কয়ার থিটা কি হল sec থিটা হল তোমালোকৰ 5/4 তাৰ ওপৰত স্কয়ার tan স্কয়ার থিটা 5 স্কয়ার মানে পাবা 25 4 স্কয়ার মানে কিমান হ'ব 16 প্লাস আছে এটো সাইডত মাইনাস পাবা tan স্কয়ার থিটা ইকুয়াল টু কি হল লসাগু লোৱা ইয়াৰ তলত 1 আছে 16 আৰু 1 ৰ লসাগু ললে 16 পাবা 16 ৰ মাজত 1 এৰে এটো কিন্তু কৰিলে 25 এ পাবা 1 16 ৰ মাজত 16 বাৰ এতিয়া তুমি যদি মাইনাস কৰি দিয়া তোমাল পাই যাবা 9/16
টেন থিটা চোৱা স্কোয়ার আছে এইটো সাইডত ৰুট ওভাৰ আহি যাব 9 ৰ বৰ্গমূল আহিব 3 ইয়াৰ বৰ্গমূল আহিব 4 তাৰ মানে 3/4 পাবা তুমি এনসারটো পাবা এ অপশনত দিয়া আছে নেক্সট আমাক দিয়া আছে 4 sec স্কয়ার ইমান মাইনাস 4 ইমান আমি কমন লম প্ৰথমতে চোৱা লিখি ললো প্ৰথমতে 4 sec স্কয়ার 87 মাইনাস 4 tan স্কয়ার 87 ডিগ্রি ঠিক আছে দুটাতে ডিগ্রি আছে তোমালোকে কমন লোৱা প্ৰথমতে sec স্কয়ার 87 মাইনাস tan স্কয়ার 87 আমি 4 কমন লৈছো এতিয়া আমি প্ৰথমতে আগৰ ম্যাথটো কৰোতে ফৰ্মুলা বহাইছিলো sec স্কয়ার থিটা ইকুয়াল টু কি হয় 1 প্লাস tan স্কয়ার থিটা বহাই দিয়া sec স্কয়াৰৰ ঠাইত কি হ'ব 1 প্লাস tan স্কয়ার থিটা আছে কিমান 87 এতিয়া সো প্লাস মাইনাস ক্যান্সেল 4 into 1 তোমালোকে কি পাই যাবা 4 পাবা অপশনটো হ'ব সি সো নেক্সট কোশ্চেন টু তোমালোকক এটো দিয়া আছে সো আমি কি জানো cos 40 plus x equal to sin 30 দিয়া আছে ঠিক আছে sin 30 কে আমি এনেকে লিখিম cos 90 মানে তোমালোকৰ sin হৈ যাব -30 ঠিক আছে তে cos cancel 40 plus x এটো সাইডত কি পাবা 60 পাবা 60 প্লাস অত আছে এটো সাইডত গলে মাইনাস হ'ব তেনে হ'ব 20 অপশন ডি নেক্সট কৈছে যে তলৰ কোণজৰ ৰেখা এটা বৃত্তত সমান্তৰাল হ'ব নোৱাৰে সো তলৰ কোণজৰ ৰেখা এটা বৃত্তত সমান্তৰাল হ'ব নোৱাৰে এডাল যা আৰু এডাল স্পৰ্শক হ'ব পাৰে যদি জাৰডাল যদি এটা বেশ হয় তেনে হলে স্পৰ্শকৰ লগত তোমালোকৰ কি হ'ব সমান্তৰাল হ'ব পাৰে তোমালোকৰ দুডাল যা সমান্তৰাল হ'বই পাৰে দুডাল স্পৰ্শক দুটা স্পৰ্শক সমান্তৰাল হ'ব পাৰে দুডাল বেশ সো এটা বৃত্তৰ দুটা বেশ কেতিয়াও নহয় এইটো হ'ব এটা বৃত্তৰ যিকোনো এটা বিন্দুত টানিব পৰা স্পৰ্শকৰ সংখ্যা এটা বৃত্তত কি হয় যিকোনো এটা বিন্দুত আমি এডালহে স্পৰ্শক টানিব পাৰি বৃত্তটোৰ ওপৰত আমি অসংখ্য মানে অহিম টানিব পাৰো কিন্তু এটা বিন্দুত মাত্ৰ এটাই নেক্সট কোশ্চেন টু দি আছে 3 সেন্টিমিটার 8 সেন্টিমিটার ব্যাসার্ধ বিশিষ্ট দুটা বৃত্তই পৰস্পৰক বাহ্যিকভাৱে স্পৰ্শ কৰিছে হিহতৰ কেন্দ্ৰৰ মাজৰ দূৰত্ব 3 সেন্টিমিটার 8 সেন্টিমিটার ব্যাসার্ধ বিশিষ্ট দুটা বৃত্তই পৰস্পৰক বাহ্যিকভাৱে স্পৰ্শ কৰিছে সো তাৰমানে তোমালোকক কি কোশ্চেনটোত কি কৈছে এটা দি আছে 8 এটোৰ সেন্টাৰ দি আছে 3 ঠিক আছে স্পৰ্শ কৰিছে বৃত্তই পৰস্পৰ বাহ্যিকভাৱে স্পৰ্শ কৰিছে হিহতৰ কেন্দ্ৰৰ মাজৰ দূৰত্ব কিমান হ'ব 3 আৰু 8 18 পাবা তোমালোকে 11 পাবা সৰি 18 নহয় 11 তোমালোকৰ এই প্ৰশ্নটোত কি কৈছে যে এই কোণটো 60 ডিগ্ৰী আৰু তোমালোকৰ OAB খুদিছে ঠিক আছে এটো তোমালোকৰ পাঠৰ এটা ডাঙৰ প্ৰশ্ন সোৱা এটো হল ধৰি ললো মই x এতিয়া আমি জানো যে স্পৰ্শ দুটা কি হয় সমান হয় তাৰ মানে এইটো কোণ আৰু এইটো কোণ আমাৰ কি হ'ব সমান হ'ব এতিয়া প্ৰশ্ন হল এইটো কোণ কিমান হ'ব সোৱা ইয়াতে মুঠ কোণটো কিমান হ'ব 90 ডিগ্ৰী হয় নে নাই এই মুঠ কোণটো 90 ডিগ্ৰী হ'ব কিয় ব্যাসাৰ্ধ আৰু স্পৰ্শকৰ মাজৰ কোণ তেনেহলে আমি যদি ইখিনি আমাৰ x ইখিনি কিমান হ'ব মানে তলৰখিনি 90 - x হ'ব গোটেইখিনি কি হল 90 তোমালোকৰ এইখিনি এই পাৰ্টটো কি হয় x হয় আমি ধৰি লৈছো তেনেহলে এইখিনি কি হ'ব 90 - x এইটো আৰু এইটো সমান তাৰ মানে এইটো কি হ'ব 90 - x এতিয়া আমাৰ x ৰ মানটো উলাই দিলে হল তোমালোকৰ আহি যাব সো আমি জানো এতিয়া আমি এই ত্ৰিভুজটো লম ABP ত্ৰিভুজটো লম 60 plus 90 - x plus 90 - x equal to কিমান হ'ব 180 কাৰণ ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 হয় এই তিনিটা প্লাস কৰি দিয়া তোমালোকে পাবা 240 দুইটা মাইনাস আছে তেনেহলে সংখ্যা দুটাৰ প্লাস হ'ব আৰু এনসাৰৰ আগত মাইনাস পাবা এটো পালা 180
মাইনাছ 2x 180 সো প্লাছত আছে এইটো সাইডত গলে মাইনাছ হ'ব ইয়াতে তোমালোকে মাইনাছ কৰি দিলে 60 পাবা ডাঙৰটোৰ আগত মাইনাছ আছে মাইনাছ হ'ব মাইনাছ মাইনাছ কেনসেল ইনটু আছে হৰণ পাবা কিমান পাবা 30 তাৰ মানে x ৰ মান কিমান পালা 30 পালা অপশনটো আহিব তোমালোকৰ বি নেক্সট এটা বৃত্তৰ কালি দিয়া আছে বৃত্তটোৰ পৰিধি কিমান হ'ব খুদিছে এক বৃত্তৰ কালি ইয়াৰ পৰা আমাৰ কি ওলাই লম ব্যাসাৰ্ধ ওলাব লাগিব প্ৰথমতে সো বৃত্তৰ কালি মানে পাই r স্কয়ার ইকুয়াল টু আমাক কি দিয়া আছে 38.5 ঠিক আছে তিয়া পাই মানে তোমালোকৰ 22/7 বহাই দিবা r স্কয়ার ইকুয়াল টু 38.5 r স্কয়ার ইকুয়াল টু 38.5 সো 7 টু হৰণ আছিল এটোৰ সাইডত আহি পূৰণ হ'ব এটো পূৰণ আছিল এটো সাইডত আহি হৰণ হ'ব সো আমি ইনটু কৰি লম 7 into 5 আমি ইনটু কৰিলো হ'ব আৰু যদি পইণ্ট ওলাও পইণ্টটো গুছাই দিও সাপোজ 22 পইণ্টৰ কাৰণে কি হ'ব 1 আৰু এটা ঘৰৰ কাৰণে এটা শূন্য ঠিক আছে এতিয়া আমি 5 এৰে কাটি চাও কি আহে সাগে 11 এৰো কাটে 11 এৰে কাটিলে তোমালোকৰ কিমান বাৰ যাব 3 বাৰ গলে কি 38 ৰ মাজত 33 তাৰ মানে তোমালোকে পালা 5 আৰু এটো 5 তাৰ মানে 5 বাৰ যাব আকৌ 5 বাৰ গল 11 এৰে কাটিলে 2 বাৰ এতিয়া আৰু কিহেৰে কাটিবা এটো 5 এৰে কাটি দিয়া তোমালোকৰ 2 বাৰ যাব 5 এৰে কাটি দিলে 7 সো r স্কয়ার আছিল ওপৰত কিমান আছিল 7 into 7 তাৰ মানে 7 into 7 তলত হল 2 into 2 এতিয়া r স্কয়ার এইফালে আনি দিলে ৰুট ওভাৰ আহিব দুটা 7 ৰ পৰা এটা 7 পাবা দুটা 2 ৰ পৰা এটা 2 পাবা মানে r ইকুয়াল টু পালা 7/2 এতিয়া আমি কি উলাব লাগিব বৃত্তৰ পৰিধি ইকুয়াল টু 2 pi r 2 into pi মানে 22/7 r ৰ ভ্যালু আমি কিমান পালো 7/2 এতিয়া 7 7 কেনসেল 2 2 কেনসেল আনসারটো হ'ব 22 অপশন হ'ব তোমালোকৰ ডি সো নেক্সট কোশ্চেনটো আমাক কি কৈছে যে এটা বৃত্তৰ কালি আৰু এটা বৰ্গৰ কালি সমান অনুপাত সমান নহয় অনুয়ায়ীহতৰ সো ইয়াতে ইংলিশত দি আছে ঠিক আছে ইংলিশত ঠিকে দি আছে অসমীয়াত অনুপাত এটা এক্সট্ৰা দি আছে তাৰ মানে তোমালোকক কোৱা আছে বৃত্তৰ কালি ইকুয়াল টু বৰ্গৰ কালি a স্কয়ার ঠিক আছে a স্কয়ারটো মই মানে এর মান উলাম স্কয়ার আছে এটো সাইডত আলি আহিলে ৰুট ওভাৰ আহিব সো r ৰ ওপৰত স্কয়ার আছে r টো বাহিৰলৈ আহিব কিন্তু পাইৰ ওপৰত স্কয়ার নাই পাইটো থাকি যাব স্কয়ারটো এটো সাইডত আনিছিলো ৰুট ওভাৰ হৈছে ঠিক আছে এর মান আমি পাই গলো এতিয়া ইহতৰ পৰিসীমাৰ অনুপাত সোয়া প্ৰথমতে তোমালোকৰ বৃত্ত দিয়া আছে ঠিক আছে বৃত্তৰ কালি তেনেহলে বৃত্তৰ পৰিসীমা প্ৰথমতে লিখিম ডিভাইড বাই বৰ্গৰ কালি বৰ্গৰ তোমালোকৰ পৰিসীমা লিখিম বৰ্গৰ পৰিসীমা হল 4 তোমালোকৰ a 4a সৰি 4a স্কয়ার নহয় 4a এতিয়া 2 pi r ইয়াতে তোমালোকৰ কি পাবা 4 লিখি দিলু তোমালোকৰ r2 তোমালোকৰ থাকি যাব আৰু পাই আহিব ঠিক আছে এতিয়া 2 এৰে কাটিলে ইয়াতে 2 এটা পাবা তাৰ পিছত তোমালোকে যদি r আৰু r কেনসেল দিয়া ওপৰত পাই এটা থাকিল সো ৰুট ওভাৰ আমাৰ আছে না আমি ইয়াক লিখিব পাৰো ৰুট পাই ইনটু ৰুট পাই মানে ৰুট পাই ইনটু ৰুট পাই মানে কি হ'ব পাই হ'ব তোমালোকে কি পাই যাবা ইয়াতে পাই কেনসেল তোমালোকৰ ৰুট ওভাৰ পাই বাই 2 মানে কি হ'ব ৰুট পাই ইজ টু 2 অপশন আছে নেকি তোমালোকৰ অপশন দিয়া আছে অপশন কোন দিয়া আছে ডি অপশনত দিয়া আছে এটা বৃত্তৰ ব্যাসাৰ্ধ দুগুণ বৃদ্ধি কৰিলে বৃত্তৰ কালি কিমান বৃদ্ধি হ'ব সবা এটা বৃত্তৰ ব্যাসাৰ্ধ দুগুণ বৃদ্ধি কৰা হল প্ৰথমতে আমাৰ r আছিল তেতিয়া কালি কি আছিল পাই r স্কয়ার ঠিক আছে এতিয়া দুগুণ বৃদ্ধি কৰা হল তাৰ মানে এতিয়া ব্যাসাৰ্ধ কি হ'ব 2r তেনেহলে কালিটো কি হ'ব 2r তাৰ ওপৰত স্কয়ার তেনেহলে 2 স্কয়ার মানে 4 r স্কয়ার মানে 4 টো আগত আহিব
সো আগত আছিল পাই আর স্কয়ার, এবার কি হল 4 পাই আর স্কয়ার, কিমান গুণ বৃদ্ধি হল 4 গুণ। এনসারটো হ'ব তোমালোকৰ ডি। নেক্সট, এটা লম্ব বৃত্তাকাৰ শংকু ভূমি সমান্তৰাল সমতলত সংছেদক কোৱা হয়। এটা লম্ব বৃত্তাকাৰ শংকুৰ ভূমিৰ সমান্তৰাল সমতলৰ সংছেদক কোৱা হয়। তোমালোকৰ কি হ'ব, এটা বৃত্ত থাকে, ঠিক আছে, ইয়াতে কি কোৱা হ'ব, বৃত্ত বুলি কোৱা হ'ব। নেক্সট কৈছে যে যদি এটা অৰ্ধকোলকৰ ব্যাসাৰ্ধ 3 গুণ বৃদ্ধি হয় তেন্তে ইয়াৰ আয়তন বৃদ্ধি হ'ব। সো প্ৰথম অৱস্থাত কিমান আয়তন আছিল আৰু বৃদ্ধি হোৱাৰ পিছত কিমান হ'ব এটা আমি উলাই লম। এটা গোলকৰ ব্যাসাৰ্ধ 3 গুণ বৃদ্ধি হয়, ইয়াৰ আয়তন চোৱা, গোলকৰ আয়তন কি হয় 4/3 পাই আর কিউব, ঠিক আছে। এতিয়া ব্যাসার্ধ কিমান বৃদ্ধি হৈছে 3 গুণ, আগতে আর আছিল, এবার ব্যাসার্ধ কি আছে 3r, তেনেহলে 4/3 পাই ইনটু 3r তার উপৰত কিউব, ঠিক আছে। এতিয়া 4/3 তোমালোকৰ ইনটু পাই 3 কিমান হ'ব 3 বাৰ ইনটু হ'ব, তাৰ পিছত r কিউব, ঠিক আছে। এতিয়া 3 এটা ক্যান্সেল, তেনেহলে 3 ইনটু 3 তোমালোকৰ 9। সো আগতকৈ ইয়াৰ লগত কম্পেয়াৰ কৰিব, 3 ক্যান্সেল নিদিম আমি, কিমান হ'ব 3 ইনটু 3 তোমালোকৰ 9 27 গুণ, ঠিক আছে। অপশন আছে নেকি, ইয়েস 27 গুণ এইটো আছে, কারণ 4/3 আমার ইয়ার নিচিনা লাগিব না, 4/3 পাই আৰু r কিউব মাজতে এইখিনি 20 তোমালোকে ইনটু কৰিলে 27 পাবা, 27 গুণ হ'ব। সো নেক্সট কোশ্চেনটো আমাক কৈছে যে এটা বেলুনৰ ভূমিৰ ব্যাসাৰ্ধ আৰু উচ্চতাৰ অনুপাত আমাক এইটো দিয়া আছে, যদি বেলুনটোৰ আয়তন এইটো হয় তেন্তে ইয়াৰ পৃষ্ঠকালি হ'ব। তোমালোকৰ ব্যাসাৰ্ধ আৰু উচ্চতা অনুপাত দিয়া আছে 2/3, তাৰ মানে তোমালোকে ইয়াৰ পৰা লিখিব পাৰিবা 2x বা k লিখিব পাৰা, ধ্ৰুৱক এটা k লব পাৰা, তোমালোকে x লব পাৰা y লব পাৰা, a = 3x, ঠিক আছে। আৰু আমাক বেলুনটোৰ আয়তন কিমান দিয়া আছে, বেলুনৰ আয়তন ফৰ্মুলা কি হয় পাই r স্কয়াৰ = 1617, ঠিক আছে। এতিয়া পাইৰ মান 22/7, আৰৰ মান দিয়া আছে 2x, তাৰ মানে কি হ'ব স্কয়াৰ ইনটু hৰ মান 3x = 1617। চাবা কি হ'ব 22/7 ইনটু 2 স্কয়াৰ মানে 4 পাবা, ইনটু x স্কয়াৰ ইনটু তোমালোকৰ 3x = 1617। মই এইটো 1617 টো অলপ এইটো সাইডত আনিলো, সো 22 আছে তোমালোকৰ ইনটু আছে হৰণ হ'ব, 4 ইনটু আছে হৰণ হ'ব, 3 ইনটু আছে হৰণ হ'ব, আৰু 7 টো তোমালোকৰ হৰণ আছিল ইনটু হ'ব, x স্কয়াৰ আৰু x ইনটু কৰিলে x কিউব পাবা। এতিয়া 3 ৰে যায় নেকি আমি চাম, যাব লাগে। 16 মাজত 5 বাৰ 11 হল, তেনেহলে 3 বাৰ তোমালোকৰ 9, তাৰমানে 2 থাকিল 27 মাজত, আকৌ 3 ৰে 9 বাৰ। এতিয়া তোমালোকে 11 ৰে কাটিব পাৰিবা, 11 ৰে কাটিলে 2, 11 ৰে কাটিলে চাবা 5 3 9, 11 ৰে দিলে 4 বাৰ দিয়া 44 আহিব, তোমালোকে যদি 13 পৰা 4 বাদ দিয়া 9 পাবা 99, 9 বাৰ যাব, তেনেহলে কিমান বাৰ গল 9 বাৰ, 49 বাৰ, সৰি অকল 9 নহয় 49, আৰু কি হল 49ক লিখিব পাৰিবা 7 × 7, আৰু এটা 7 আছে তোমালোকৰ 2, 4ক লিখিব পাৰিবা 2 × 2, ঠিক আছে, r কিউব। এতিয়া ওপৰত আমি লিখিব পাৰো 7/2 হোল কিউব লিখিব পাৰিম, কিয় তোমালোকৰ হাত 3টা আছে, তলত 2 3টা আছে, ঠিক আছে, কিউব কিউব ক্যান্সেল, মানে r = পালো, সরি r নহয় x = পালো, আমি x = 7/2 পালো। এতিয়া আমি লৈছিলো r = 2x, মানে তোমালোকৰ x ৰ মান পাইছা 7/2, 2 2 ক্যান্সেল, r ৰ মান কিমান পালা 7, h কি হ'ব 3 ইনটু তোমালোকে পাইছা 7/2, তাৰ মানে লিখি দিয়া 7/2, এনেকৈ ৰাখি দিয়া 21/2, ঠিক আছে। 10.5 আমি নিলিখিম, সো আমি কি কৰিম
আমাকে এতিয়া সুধিছে তেন্তে ইয়াৰ পৃষ্ঠকালি হ'ব চোৱা পৃষ্ঠকালিৰ ফৰ্মুলা কি হয় 2 পাই r h প্লাস কি হ'ব 2 পাই r স্কয়ার ঠিক আছে তোমালোকৰ বক্ৰ পৃষ্ঠকালি হল 2 পাই r h আৰু তাৰ লগতে পৃষ্ঠকালি মানে দুটা চুঙাটো তোমালোকৰ এনেকুৱা থাকে তাৰমানে দুই মূৰৰ দুটা বৃত্তৰ কালি ঠিক আছে এতিয়া সবা 2 ইনটু ইয়াক লিখিব পাৰিবা 22/7 r মানে আমি জানো 7 h মানে জানো 21/2 ঠিক আছে আৰু প্লাস 2 পাই মানে কিমান জানা পাই মানে জানা 22/7 r মানে 7 দিয়া আছে তাৰ মানে দুইবাৰ হ'ব এতিয়া সবা এটো 7 ক্যান্সেল 2 2 ক্যান্সেল 22 ইনটু 21 কৰি চাম আমি 2 2 4 দুইৰে কৰিলে 4 2 या তোমালোকৰ কি আহিব 6 4 তাৰ মানে 4 6 2 প্লাস সো এটো কৰিম আমি 6 ইনটু 7 ইনটু 7 আমাৰ ক্যান্সেল গল এতিয়া তোমালোকৰ কি থাকিল 2 ইনটু 22 তোমালোকৰ কি হ'ব 44 হ'ব 2 ইনটু 22 44 লগতে এটা 7 কিমান পাবা 7 ইনটু 4 28 or 8 হাতৰ হ'ব 2 তাৰ পিছত কি হ'ব আকৌ 28 আৰু 2 তোমালোকে কিমান পাবা 30 মানে 308 প্লাস কৰি চাম 462 308 কি হ'ব তোমালোকৰ 10 or 0 হাতৰ 1 7 7 মানে 770 আহিল ঠিক আছে তোমালোকৰ এনসারটো হ'ব ডি এনসারটো হ'ব ঠিক আছে নেক্সট কোন এটা মাধ্য তথ্যৰ মাধ্য কিমান দি আছে 27 আৰু মাধ্যমা 33 হলে বহুলক কি হ'ব সো তোমালোকৰ এটা ফৰ্মুলা আছিল ফৰ্মুলাটো আছিল যে 3 মধ্যমা ইকুয়াল টু বহুলক প্লাস তোমালোকৰ 2 মাধ্য এটো তোমালোকৰ ফৰ্মুলা আছিল এতিয়া তোমালোকক কি দিয়া আছে মধ্যমা দিয়া আছে 3 ইনটু 33 বহুলকৰ মই b লিখি ললো ঠিক আছে 2 মাধ্য 2 ইনটু মাধ্য কিমান দিয়া আছে 27 ইনটু কৰা 99 হ'ব এটো ইনটু কৰা 2 7 jar 14 or 4 হাতৰ 1 4 5 ঠিক আছে 99 এটো প্লাস আছে এটো সাইডত আনি দিলে মাইনাসত পাবা তোমালোকে 99 ৰ পৰা 54 বাদ দিলে কিমান পাবা 5 ইয়াতে পাবা কিমান 4 তোমালোকৰ 45 হল এনসারটো কিমান হল 45 অপশন সি তলৰ কোনটো কেন্দ্ৰীয় প্ৰৱণতাৰ মাপক নহয় তোমালোকৰ কি হ'ব ঠিক আছে নেক্সট তোমালোকৰ কি আছে প্ৰথম 8টা মৌলিক সংখ্যাৰ মধ্যমা হল প্ৰথম 8টা মৌলিক সংখ্যা আমি উলাই লও 2 3 তাৰ পিছত 5 7 4টা হল না তাৰ পিছত কি হ'ব 11 13 1 2 3 4 5 6 তাৰ পিছত 17 19 ঠিক আছে একেটাৰ মধ্যমা ওলাব দিছে ঠিক আছে মেডেন এতিয়া মধ্যমা কি হ'ব আমাৰ কাউন্ট কৰিব লাগিব 1 2 3 4 5 6 7 8 ঠিক আছে 8ক যদি আমি 2 এৰে হৰণ কৰো কিমান পাম 4 পাম তেনেহলে 1 2 3 4 তাৰ মানে 7 টো আহিল প্লাস ইয়াতকৈ এক বেছি নেক্সট ঘৰটো 11 তেনেহলে দুটা প্লাস কৰি 2 এৰে হৰণ কৰিব লাগিব কিমান পাবা 18 ডিভাইড বাই 2 তাৰ মানে তোমালোকে 9 পাবা आंसर 2 এৰে কাটিলে কি হ'ব 9 বাৰ যাব তোমালোকৰ आंसरটো হ'ব 9 অপশন বি নেক্সট কোশ্চেন দিয়া আছে 2 7 6 আৰু x ৰ মাধ্য 5 আৰু 18 1 6 x আৰু y ৰ মাধ্য দিয়া আছে তোমালোকৰ 10 তেন্তে 9 কি হ'ব সো এটো 1 নহয় বেলেগ হ'ব লাগিছিল চাও কৰি চাও आंसर আহিব নহলে তো সো 2 + 7 + 6 + x ডিভাইড বাই কেটা আছে 4টা ইকুয়াল টু দিয়া আছে আমাক 5 x ৰ মানটো আমি উলাই লম ইয়াৰ পৰা সো
কি হ'ব 9 9 আৰু 5 6 প্লাস কৰিলে তোমালোকে 15 পাবা 15 প্লাস x ইকুয়াল টু সব বজ্ৰ কৰি দিলো একেবাৰে 20 ইয়াৰ তলত 1 আছিল এইটো পূৰণ কৰিলে এইটো আহিব 20 প্লাসত আছে মাইনাসত হ'ব x ৰ মান আমি 5 পালো হল এতিয়া x ৰ মান 5 পালো তোমালোকৰ নেক্সট দিয়া আছে 18 প্লাস 1 প্লাস 6 প্লাস x ৰ মান কিমান দিয়া আছে 5 দিয়া আছে প্লাস y ইয়াৰ মাধ্য দিয়া আছে 10 ইকুয়াল টু 10 লিখিম 1 2 3 4 5 পাঁচটা ঠিক আছে তোমালোকে প্লাস কৰি দিয়া কিমান পাবা 19 19 আৰু 6 প্লাস কৰিলে তোমালোকৰ হ'ব 25 25 30 মানে 30 প্লাস y তলত 1 আছে বজ্ৰ কৰিলে এইটো পাবা কি হ'ব 50 y is equal to 50 এটো 30 আছে মাইনাস হ'ব এইটো সাইডত যায় কি পাবা y এর মান 20 অপশনটো হ'ব সি নেক্সট তলৰ কোনটো সম্ভাৱিতা নহয় সো তোমালোকৰ কোনটো সম্ভাৱিতা নহয় সম্ভাৱিতা হ'ব কাৰণে 1 তকৈ বেছি হ'ব নোৱাৰিব ঠিক আছে 1 তকৈ কেতিয়াও বেছি হ'ব নোৱাৰে এটো 1 তকৈ ডাঙৰ হৈ আছে এটো নহয় ঠিক আছে নেক্সট কৈছে এটা মনাত তিনটা বগা এই তিনটা বগা চাৰিটা ৰঙা আৰু পাঁচটা কলা বল আছে যাদৃচ্ছিকভাৱে ওলোৱা বলটো কলা বা বগা নোহোৱাৰ সম্ভাৱিতা কি হ'ব নোহোৱাৰ সম্ভাৱিতা কৈছে আমাক মুঠতে কিমান দিয়া আছে বল দিয়া আছে তোমালোকৰ 7টা তোমালোকৰ কিমান 12টা ঠিক আছে মুঠ 12টা দিয়া আছে কলা বা বগা এটা কলা বা বগা সোয়া তোমালোকৰ মুঠ বল আছে কিমান 12টা কলা বা বগা বল কিমান আছে তোমালোকৰ 8টা তেনেহলে কাটি দিলে 4 ৰে কাটিলে 2 বাৰ 4 ৰে কাটিলে 3 বাৰ ঠিক আছে 2/3 এটো হল তোমালোকৰ হোৱাৰ সম্ভাৱিতা এতিয়া নোহোৱা কৈছে 1/2/3 লসাগু লোৱা 1 আৰু 3 লসাগু ললে 3 পাবা 1 3 ৰ মাজত কিমান বাৰ যায় 3 বাৰ 3 into 1 3 minus 3 3 মাজত 1 2 তেনেহলে কি পাবা 2/3 সরি ইয়াতে 2 আছিল 3 3 ৰ মাজত একবাৰ 1 into 2 2 মানে 1/3 অপশনটো হ'ব বি অপশনটো হ'ব নেক্সট সোয়া তোমালোকৰ এইবিলাক পাঠৰ কোশ্চেন দিয়া আছে এইবিলাক আৰু মই কৰি নিদিলো ঠিক আছে সো এটো কৰি দিও এটো তুমি নগাঁও ডিস্ট্ৰিক্টত হাফ ইয়াৰলিটা আহি গৈছিল ঠিক আছে তোমালোকে যদি চাইছা কোনোবাই গম পাবা তাতে এমসিকিউ হিচাপে আহিছিল সো তোমালোকৰ সমীকৰণটো দিয়া আছে 2x² + 5x + k আমাক আলফা বিটা শূন্য দিয়া আছে এটো হলে k এর মান হদিছে ঠিক আছে এতিয়া আলফা প্লাস বিটা উলিয়াম আলফা প্লাস বিটা মানে -x ৰ হহক ডিভাইড বাই x² ৰ হহক আলফা ইনটু বিটা মানে c/a ঠিক আছে এতিয়া আমাক কোশ্চেনত দিয়া আছে α² + β² + alpha beta equal to 21/4 এটা আমাক কোশ্চেনত দিয়া আছে ঠিক আছে সো α² + β² এটো আমাক জানিব লাগিব প্ৰথমতে আলফা প্লাস বিটা হোল স্কয়ার ইকুয়াল টু কি হয় ফর্মুলা হিসাবত α² + 2 আলফা বিটা প্লাস তোমালোকৰ β² এতিয়া α² আৰু β² যদি মই ৰাখি দিও তামানে লিখিব পাৰিম -2 আলফা বিটা ঠিক আছে ইকুয়াল টু α² + β² এতিয়া α² + β² ৰ ঠাইত আমি এটো লিখিম এটো তোমালোকৰ ফর্মুলা ঠিক আছে যেহেতু এডভান্স লৈছা তোমালোকে জানা এটো তেনেহলে আলফা প্লাস বিটা হোল স্কয়ার -2 আলফা বিটা প্লাস আলফা বিটা ইকুয়াল টু 21/4 ঠিক আছে আলফা প্লাস বিটা মানে আমি অলরেডি পাইছো -5/2 এটো সোয়া দুটা আলফা বিটা মাইনাসৰ এটা আলফা বিটা প্লাসৰ তেনেহলে কি হ'ব আলফা বিটা মাইনাসৰ তো হ'ব মাইনাস স্কয়ার কৰিলে প্লাস 5 স্কয়ার কৰিলে 25 2 স্কয়ার কৰিলে 4 আলফা বিটা সোয়া আলফা বিটা কিমান আছে k/2 সো এই দুটা লসাগু ললে তোমালোকৰ কি পাবা 4 পাবা 2 4 এর মাঝে আমি 4 এর হরণ করে দিই একেবারে সরি ইনটু করে দিই ইনটু করে দিয়া
ইয়াৰ লগতো 4 এটা ইনটু আছে ঠিক আছে 4 4 কেনসেল 2 4 ৰ মাজত 2 বাৰ 4 4 কেনসেল ইয়াতে কি পাবা 25 minus 2k equal to 21 minus 2k equal to 21 প্লাস আছে এটো সাইডত গলে মাইনাস পাবা সো এটোৰ পৰা এটো বাদ দিলে মাইনাসৰ 4 minus 2k minus minus cancel into আছে হৰণ হ'ব কিমান বাৰ যাব 2 বাৰ k equal to 2 आंसर তো ইয়াতে অপশন তো দিয়া নাই k এর মান তোমালোকৰ 2 ঠিক আছে বাকি প্ৰশ্নবোৰ তোমালোকৰ কিতাবৰ পৰাই দিয়া আছে দেখুৱা যে বিন্দু কেইটা একৰেখীয় দেখাব দিছে বিন্দু কেইটা মানে কালি উলাই 0 দেখাই দিবা হৈ যাব বাকি প্ৰশ্নবোৰ তোমালোকৰ পাঠৰ পৰাই দিয়া আছে এইটো মোৰ অলপ ই লাগিছে এইটো পাঠত আছে নে নাই উদাহৰণ থাকিব পাৰে ঠিক আছে ইখিনিতে তোমালোকৰ কি হল এটো কোশ্চেন সম্পূৰ্ণ হল তোমালোকে যদি ভিডিওটো চাই ভাল পাইছা নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা চেনেলটো নতুন আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি যাবা